নমস্কাৰ, মই জিমিয়ে আকৌ এবাৰ তোমালোক সকলোকে প্ৰভাতী সূৰ্যলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি মই নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডটোৰ ভাৰতবৰ্ষৰ ভূগোল পাঠটিৰ শেষৰ অংশৰ প্ৰশ্নখিনি লৈ আহিছোঁ। আগৰ ভিডিঅ'ত মই 10 নম্বৰলৈকে প্ৰশ্ন উত্তৰখিনি আগবঢ়াইছিলোঁ। নিশ্চয় যিসকলে চাইছা গম পাইছা। আজি মই তাৰ পিছৰ 11 নম্বৰৰ পৰা প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ। নিশ্চয় নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পাৰিবা। তেতিয়াহ'লে আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি 11 নম্বৰৰ পৰা বাকী আটাইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া মোৰ এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। তেতিয়াহ'লে আহা আজি আমি 11 নম্বৰৰ পৰা আৰম্ভ কৰোঁ। 11 নম্বৰতে চাবা, ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা। উত্তৰটো চাবা, ভাৰতবৰ্ষ এখন বিশাল দেশ। ইয়াৰ ভূ-প্ৰকৃতিও ভিন ভিন। দেশখনৰ অঞ্চলভেদে জলবায়ুৰ প্ৰধান উপাদান যেনে উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আৰ্দ্ৰতাৰ তাৰতম্য ঘটে। ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যসমূহ হ'ল: 1 নম্বৰতে চাবা, প্ৰধানকৈ দেশখনৰ বিশালতা, বিষুৱৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতেই ইয়াৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে। 2 নম্বৰতে চাবা, অক্ষাংশভেদে ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাৰ বাবেই জলবায়ু বেলেগ বেলেগ হয়। ভাৰতৰ প্ৰায় সোঁমাজেদি যোৱা কৰ্কটক্ৰান্তিয়ে দেশখনক উত্তৰ আৰু দক্ষিণ দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশটো সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্ৰীষ্মমণ্ডলত পৰিছে। সেয়েহে সাধাৰণতে উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতত গৰম বেছি। 3 নম্বৰতে চাবা, ভাৰতৰ ভূখণ্ড পৰ্বত, পাহাৰ, মালভূমি, মৰুভূমি, সমভূমি আদি ভূ-প্ৰকৃতিৰে গঠিত। এনে ভূ-প্ৰকৃতিয়েই ঠাইবিলাকৰ মাজত উচ্চতাৰ পাৰ্থক্য আনি দিছে। একে অক্ষাংশত অৱস্থিত হ'লেও উচ্চতাৰ পাৰ্থক্যৰ বাবে ঠাইসমূহত উত্তাপ, বায়ুৰ চাপ, বৰষুণ আৰু আৰ্দ্ৰতাৰ পৰিমাণ কম বেছি হয়। ফলত জলবায়ু বেলেগ বেলেগ হয়। 4 নম্বৰতে চাবা, সাগৰৰ সান্নিধ্যৰ বাবেও কোনো এখন ঠাইৰ জলবায়ু সমভাৱাপন্ন হ'ব পাৰে। এনে ঠাইত জাৰ-জহৰ তাৰতম্য বেছি নহয়। মুম্বাইৰ অৱস্থান সাগৰৰ পাৰত হোৱাৰ বাবেই ইয়াৰ জলবায়ু সমভাৱাপন্ন। 12 নম্বৰতে চাবা, ভাৰতত মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটা টোকা লিখা। উত্তৰটো চাবা, ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। বছৰৰ ভিন ভিন ঋতুত, বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে। গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্ৰৱাহিত হয়। দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰৱাহিত হৈ ভাৰতত সোমায়। এই বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ-পশ্চিম মৌচুমী বতাহ বোলে। আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাপ কঢ়িয়াই অনা এই বতাহে প্ৰথমে পশ্চিম ঘাট পৰ্বতত বাধা পায়। তেতিয়া ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে। এইদৰে পশ্চিম উপকূল অঞ্চলৰ কঙ্কণ আৰু মালাৱাৰ উপকূলত বছৰি 300 ছেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। এই বায়ুৰে এটা অংশ পশ্চিম ঘাট পৰ্বত পাৰ হৈ বংগোপসাগৰৰ ফালে আগবাঢ়ে। বংগোপসাগৰৰ ওপৰেদি
আহোঁতে পুনৰ অধিক জলীয় ভাৱ আহৰণ কৰি ই অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰে। এই বতাহে মেঘালয় মালভূমিত বাধাপ্ৰাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে। এই দক্ষিণ পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়। আনহাতে উত্তৰ পূব মৌচুমী বতাহ শীতকালত বলে। এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ পূব দিশেৰে ভাৰতলৈ প্ৰৱাহিত হয় বাবে ইয়াক উত্তৰ পূব মৌচুমী বতাহ বোলে। উত্তৰৰ হিমালয় পৰ্বতে এই চেঁচা বতাহ অহাত বাধা দিয়াৰ ফলত ভাৰতত প্ৰচণ্ড শীত অনুভৱ নহয়। ইয়াৰে এটা অংশত অৱশ্যে হিমালয় অঞ্চল পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে। স্থলভাগৰ পৰা অহা বাবে এই বতাহ শুকান। সেয়েহে ইয়াৰ ফলত বৰষুণ নহয়। কিন্তু এই বতাহ বংগোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হওঁতে ই কিছু জলীয় ভাৱ আহৰণ কৰে। জলীয় ভাৱযুক্ত এই বতাহ আহি যেতিয়া পূৰ্বঘাট পৰ্বতত ঠেকা খায় তেতিয়া ভাৰতৰ পূব উপকূলত বিশেষকৈ কৰমণ্ডল উপকূলত বৰষুণ হয়। 13 নম্বৰতে চাবা ভাৰতৰ বৰষুণৰ বিতৰণ সম্পৰ্কে এটি আভাস দিয়া। উত্তৰটো চাবা ভাৰতৰ বৰষুণৰ বিতৰণৰ তাৰতম্য দেখা যায়। বৰষুণৰ বিতৰণ ভাৰতৰ সকলো ঠাইতে একে নহয়। ভাৰতৰ বাৰ্ষিক গড় বৰষুণৰ বিতৰণৰ মানচিত্ৰখনলৈ লক্ষ্য কৰিলে দেখা যায় যে উত্তৰ পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ, মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢালত অধিক বৰষুণ হয়। অৰুণাচল প্ৰদেশৰ বহিঃহিমালয় অঞ্চলত বৰষুণ যথেষ্ট হোৱা দেখা যায়। এই অঞ্চলটো বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ 400 ছেণ্টিমিটাৰতকৈও বেছি। ইয়াৰ বিপৰীতে ৰাজস্থানৰ থৰ মৰুভূমি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বছৰি গড়ে 50 ছেণ্টিমিটাৰৰো কম বৰষুণ হয়। উল্লেখযোগ্য যে থৰ মৰুভূমিৰ কোনো কোনো ঠাইত বৰষুণ নিচেই কম, অৰ্থাৎ 20 ছেণ্টিমিটাৰৰো কম। ইয়াৰ উপৰি দাক্ষিণাত্য মালভূমিৰ উত্তৰ আৰু পশ্চিম অংশ আৰু গুজৰাট অঞ্চলতো বৰষুণ কম হয়। এই অঞ্চলত 50 মিটাৰৰ পৰা 100 ছেণ্টিমিটাৰৰ ভিতৰত বৰষুণ হয়। কিন্তু ব্ৰহ্মপুত্ৰ সমভূমিকে ধৰি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ মধ্যমীয়া। বাৰ্ষিক গড়ে 100 ছেণ্টিমিটাৰৰ পৰা 200 ছেণ্টিমিটাৰ পৰ্যন্ত এই অঞ্চলত বৰষুণ হয়। এতিয়া 14 নম্বৰতে চাবা ভাৰতৰ উদ্ভিদসমূহক কেইভাগত ভগোৱা হৈছে লিখা। উত্তৰটো চাবা ভাৰতৰ উদ্ভিদসমূহক সাধাৰণতে 6 ভাগত ভগাব পাৰি। সেই ভাগকেইটা হ'ল 1 নম্বৰতে চাবা চিৰসেউজীয়া উদ্ভিদ, 2 নম্বৰতে চাবা মৌচুমীয় উদ্ভিদ, 3 নম্বৰতে চাবা কাঁইটীয়া মৰু উদ্ভিদ, 4 নম্বৰতে চাবা তৃণজাতীয় উদ্ভিদ, 5 নম্বৰতে চাবা বদ্বীপীয় উদ্ভিদ আৰু 6 নম্বৰতে পাৰ্বত্য উদ্ভিদ। মই ইয়াৰ মেইন ভাগকেইটাই কৈ দিছোঁ আৰু ভাগকেইটাৰ বিষয়ে বহলাই লিখা নাই। পাছত আমাৰ যিহেতু প্ৰশ্নবিলাকত সোমাই পৰিছেই সেইখিনি কথা। আৰু তোমালোকক যদি 2 নম্বৰ বা 3 নম্বৰ দিয়ে তেতিয়াহ'লে তোমালোকে ভাগকেইটাৰ নাম লিখিলেই হ'ব। যদি এনেকৈ আহে, যদি কয় বোলে বিৱৰণ দিয়া তেতিয়া কিন্তু অকণ অকণ ভাগকেইটাৰ বিষয়ে লিখিব লাগিব। তোমালোকে কিতাপতে ধুনীয়াকৈ আছে চাই ল'বা। এতিয়া 15 নম্বৰটো চাবা ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য কি?
উত্তৰটো চাবা ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্যবোৰ হ'ল মই 4-5টাকে বৈশিষ্ট্য লিখাই দিছোঁ এতিয়া তোমালোকে চাবা 1 নম্বৰতে যি অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰতকৈ অধিক আৰু বাৰ্ষিক গড় উত্তাপ 25 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 27 ডিগ্ৰী চেণ্টিগ্ৰেড তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখা যায় 2 নম্বৰতে চাবা চিৰসেউজীয়া বননি সাধাৰণতে ওখ গছ-গছনিৰ সমষ্টি এনে বনে ডাঠ অৰণ্যৰ সৃষ্টি কৰে 3 নম্বৰতে চাবা চিৰসেউজীয়া উদ্ভিদবোৰ 45 মিটাৰ পৰ্যন্ত ওখ হয় ওখ গছৰ উপৰি বেত বাঁহ ঢেকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদো দেখা যায় 4 নম্বৰতে চাবা চিৰসেউজীয়া উদ্ভিদবোৰৰ বছৰৰ কোনো ঋতুতে পাত নসৰে 5 নম্বৰতে চাবা পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢাল অৰুণাচল হিমালয়ৰ নামনি ভাগ উজনি অসম মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত এনে চিৰসেউজীয়া অৰণ্য দেখা যায় এতিয়া তোমালোকক যদি চিৰসেউজীয়া উদ্ভিদৰ বিষয়ে আহে তেতিয়াহ'লে তোমালোকে এইখিনি কথা লিখিলেও হ'ব এতিয়া 16 নম্বৰতে চাবা ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা উত্তৰটো চাবা ভাৰতৰ পাৰ্বত্য উদ্ভিদবোৰৰ বৈশিষ্ট্যবোৰ হ'ল 1 নম্বৰতে চাবা পাৰ্বত্য অঞ্চলৰ বিভিন্ন উচ্চতাত বেলেগ বেলেগ ধৰণৰ উদ্ভিদ দেখা যায় ভাৰতৰ হিমালয় অঞ্চলতো উচ্চতা ভেদে বিভিন্ন শ্ৰেণীৰ উদ্ভিদ পোৱা যায় 2 নম্বৰতে চাবা বহি হিমালয়ৰ শিৱালিক পৰ্বতকে ধৰি গড়ে 1000 মিটাৰ উচ্চতাৰ চাপৰ পৰ্বতমালা ডাঠ মৌচুমীয় অৰণ্যৰে আবৃত ইয়াত শাল গছকে ধৰি ভালেমান মূল্যৱান গছ আছে 3 নম্বৰতে চাবা উত্তৰৰ 1000 মিটাৰৰ পৰা 2000 মিটাৰ উচ্চতাৰ পাৰ্বত্য অঞ্চলত বহল পাতৰ ওক আৰু সৰল জাতীয় চিৰসেউজীয়া উদ্ভিদ পোৱা যায় 4 নম্বৰতে চাবা উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্বত্য অঞ্চলত অৱশ্যে সৰল গছ বেছিকৈ দেখা যায় তাৰোপৰি 1600 মিটাৰৰ পৰা 3000 মিটাৰ উচ্চতাত কাশ্মীৰ হিমাচল প্ৰদেশ উত্তৰাঞ্চল দাৰ্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেৱদাৰুকে ধৰি বিভিন্ন প্ৰজাতিৰ সৰল গছৰ অৰণ্য আছে 5 নম্বৰতে চাবা অধিক উচ্চতাৰ পাৰ্বত্য অঞ্চলত কেৱল আলপীয় উদ্ভিদহে গজে এতিয়া 17 নম্বৰতে চাবা ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান ইয়াৰ ঘনত্ব কিমান উত্তৰটো চাবা ভাৰতৰ বৰ্তমান জনসংখ্যা 121 কোটি এইটো 2011 চনৰ তথ্য মতেহে 121 কোটি আৰু ইয়াৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন এইটো 2011 চনৰ তথ্য মতেহে 18 নম্বৰতে চাবা জনপ্ৰব্ৰজন কেই প্ৰকাৰ আৰু কি কি এতিয়া তোমালোকে জনপ্ৰব্ৰজন মানে জানিব লাগিব জনপ্ৰব্ৰজন হৈছে মানুহে স্থায়ী বা অস্থায়ীভাৱে বাসস্থান সলাই বা থকা ঠাই সলাই এঠাইৰ পৰা আন ঠাইলৈ যোৱাকে জনপ্ৰব্ৰজন বোলে আৰু তোমালোকৰ কিতাপত ধুনীয়াকৈ আছে পঢ়ি চাবা আৰু এই জনপ্ৰব্ৰজন দুই প্ৰকাৰৰ 1 নম্বৰতে আভ্যন্তৰীণ প্ৰব্ৰজন আৰু 2 নম্বৰতে বাহ্যিক প্ৰব্ৰজন এতিয়া 19 নম্বৰতে চাবা জনপ্ৰব্ৰজনৰ ফলত ভাৰতত কেনে প্ৰভাৱ পৰিছে উত্তৰটো চাবা জনপ্ৰব্ৰজনৰ ফলত ভাৰতৰ সামাজিক অৰ্থনৈতিক পৰিৱেশিক আৰু ৰাজনৈতিক ক্ষেত্ৰত প্ৰভাৱ পেলাইছে এনে কেইটামান বিশেষ প্ৰভাৱ তলত উল্লেখ কৰা হ'ল ক নম্বৰতে চাবা প্ৰব্ৰজনৰ ফলত দেশৰ জাতি ধৰ্ম আৰু ভাষাৰ ভিন্নতা বাঢ়িছে আৰু ফলত বাৰেবৰণীয়া সংস্কৃতি গঢ় লৈ উঠিছে
খ নম্বৰতে চাবা প্ৰব্ৰজনৰ ফলত দেশৰ অৰ্থনৈতিক খণ্ডৰ পৰিৱৰ্তন হৈছে আৰু বেপাৰ বাণিজ্যৰ প্ৰসাৰ ঘটিছে। গ নম্বৰতে চাবা প্ৰব্ৰজনে দেশৰ তথা ইয়াৰ বিভিন্ন অঞ্চলৰ জনগাঁথনি সলনি কৰিছে। প্ৰব্ৰজনৰ ফলত জনসংখ্যা বৃদ্ধি, ঘনত্ব, শিক্ষিতৰ হাৰ সলনি হৈছে। ঘ নম্বৰতে চাবা প্ৰব্ৰজনে প্ৰত্যক্ষভাৱে দেশৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাই আহিছে। জনসংখ্যা বৃদ্ধিৰ ফলত দেশত নানা সমস্যা সৃষ্টি হৈছে। ঙ নম্বৰতে চাবা প্ৰব্ৰজনৰ ফলত কেতিয়াবা উদ্ভৱ হোৱা ধৰ্মীয় আৰু সামাজিক সংঘাতে সামাজিক আৰু ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰথম ছ নম্বৰতে চাবা প্ৰব্ৰজনকাৰীসকলে নতুন ঠাই আৰু সমাজত কেতিয়াবা মিলি যাব নোৱাৰি মানসিক চাপত ভোগে। দ্বিতীয় ছ নম্বৰতে চাবা প্ৰব্ৰজনৰ ফলত বিশেষকৈ নগৰ অঞ্চলত কিছুমান বস্তি অঞ্চল গঢ়ি উঠিছে। এনে বস্তি অঞ্চলসমূহত অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰাৰ ফলত নগৰীয়া পৰিৱেশ প্ৰদূষিত হৈ পৰিছে। জ নম্বৰতে চাবা প্ৰব্ৰজনৰ ফলত দেশখনৰ বা ৰাজ্যসমূহৰ ৰাজনৈতিক পৰিস্থিতিৰ পট পৰিৱৰ্তন হোৱাৰ উপক্ৰম হৈছে। এতিয়া 20 নম্বৰতে চাবা ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা। উত্তৰটো চাবা ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ হ'ল ক নম্বৰতে নিম্ন জনমূৰি আয়, খ নম্বৰতে জনমূৰি আয়ৰ মন্থৰ বৃদ্ধি, গ নম্বৰতে অত্যাধিক জনসংখ্যাৰ চাপ, ঘ নম্বৰতে দাৰিদ্ৰতা, ঙ নম্বৰতে কৃষি নিৰ্ভৰশীলতা, প্ৰথম ছ নম্বৰতে বৰ্ধিত নিবনুৱা সমস্যা আৰু দ্বিতীয় ছ নম্বৰতে পৰিকল্পনা ভিত্তিক উন্নয়ন। আৰু প্ৰতিটো ভাগৰে মই অকণমান চমুকৈ লিখাই দিছোঁ, তোমালোকে চাই ল'বা। ক নম্বৰতে চাবা নিম্ন জনমূৰি আয়। মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে ভাগ কৰি জনমূৰি আয় নিৰ্ধাৰণ কৰা হয়। কোনো ব্যক্তিৰ জীৱন নিৰ্বাহৰ মানদণ্ডৰ প্ৰধান সূচক হৈছে তেওঁৰ আয়। কোনো এটা বছৰৰ জনমূৰি আয় মানে হৈছে এজন ব্যক্তিয়ে গড় হিচাপে বছৰি লাভ কৰা আয়ৰ পৰিমাণ। বৰ্তমান সময়ত এজন ব্যক্তিৰ অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ ক্ষেত্ৰত হোৱা খৰচৰ তুলনাত এই পৰিমাণৰ জনমূৰি আয় তেনেই কম। খ নম্বৰতে চাবা জনমূৰি আয়ৰ মন্থৰ বৃদ্ধি। প্ৰতি বছৰে জনমূৰি আয় বৃদ্ধি হৈ আছে যদিও এই বৃদ্ধিৰ হাৰ সামান্য। গ নম্বৰতে চাবা অত্যাধিক জনসংখ্যাৰ চাপ। ভাৰতীয় অৰ্থনীতি অত্যাধিক জনসংখ্যাৰ দ্বাৰা ভাৰাক্ৰান্ত। স্বাধীনতাৰ সময়ত 1947 চনত ভাৰতৰ জনসংখ্যা আছিল 350 নিযুত, কিন্তু 2011 চনত এই জনসংখ্যা হয় 1210 নিযুত। ঘ নম্বৰতে চাবা দাৰিদ্ৰতা। ভাৰতীয় অৰ্থনীতিৰ আন এক বিশেষ বৈশিষ্ট্য হৈছে দৰিদ্ৰতা। পৃথিৱীৰ মুঠ দৰিদ্ৰ লোকৰ 1/3 ভাৰতত বাস কৰে। অন্ন, বস্ত্ৰ, বাসস্থানৰ অভাৱত ভাৰতৰ গাঁও আৰু চহৰ অঞ্চলত বহুতো লোকে কষ্টকৰ জীৱন কটাইছে। ঙ নম্বৰতে চাবা কৃষি নিৰ্ভৰশীলতা। কৃষি নিৰ্ভৰশীলতা ভাৰতীয় অৰ্থনীতিৰ আন এক বৈশিষ্ট্য। জীৱন নিৰ্বাহৰ বাবে দেশৰ জনসাধাৰণে কৃষি, শিল্প, ব্যৱসায়, চাকৰি আদিৰ দৰে কৰ্মত আত্মনিয়োগ কৰে।
পৰম্পৰাগতভাৱে দেশৰ বেছি সংখ্যক লোকেই কৃষিকাৰ্যৰ লগত জড়িত আৰু সেয়েহে ভাৰতৰ অৰ্থনীতি প্ৰধানকৈ কৃষি নিৰ্ভৰশীল। প্ৰথম 6 নম্বৰতে চাবা বৰ্ধিত নিবনুৱা সমস্যা। বৰ্ধিত নিবনুৱা সমস্যা ভাৰতীয় অৰ্থনীতিৰ আন এক বৈশিষ্ট্য। দেশৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে স্বাভাৱিকতে কৰ্মক্ষম লোকৰ সংখ্যাও বৃদ্ধি হৈ থাকে। কিন্তু দেশৰ শিল্প বাণিজ্য ব্যৱসায় যাতায়াত আদি ক্ষেত্ৰসমূহৰ বিকাশ সেই অনুপাতে নোহোৱাৰ বাবে সকলো কৰ্মক্ষম লোকে কৰ্মসংস্থাপন লাভ কৰিব পৰা নাই। ইয়াৰ ফলস্বৰূপে দেশত নিবনুৱা সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে আৰু অৰ্থনৈতিক বিকাশত বাধাৰ সৃষ্টি কৰিছে। দ্বিতীয় 6 নম্বৰতে চাবা পৰিকল্পনা ভিত্তিক উন্নয়ন। স্বাধীনতাৰ পিছত ভাৰতীয় অৰ্থনীতিৰ অন্যতম ইতিবাচক দিশটো হৈছে যে দেশখনে এলানি অৰ্থনৈতিক পৰিকল্পনা হাতত লৈ উন্নতিৰ পথত আগুৱাই যাবলৈ অহৰহ চেষ্টা চলাই আহিছে। 1951 চনত গ্ৰহণ কৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাকে ধৰি যোৱা প্ৰায় 60 বছৰে অব্যাহত থকা পৰিকল্পনা ভিত্তিক উন্নয়নৰ প্ৰচেষ্টাই দেশখনৰ প্ৰগতিত যথেষ্ট অৰিহণা যোগাই আহিছে। এতিয়া 21 নম্বৰতে চাবা ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা আৰু কি কি? উত্তৰটো চাবা ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল 7টা। সেইকেইটা হ'ল ক্ৰমে 1 নম্বৰতে চাবা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, 2 নম্বৰতে চণ্ডীগড়, 3 নম্বৰতে দিল্লী, 4 নম্বৰতে দাদৰা আৰু নগৰ হাভেলী, 5 নম্বৰতে দমন আৰু দিউ, 6 নম্বৰতে লাক্ষাদ্বীপ আৰু 7 নম্বৰতে পণ্ডিচেৰী। এতিয়া 22 নম্বৰতে চাবা ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন আৰু কি কি লিখা। উত্তৰটো চাবা ভাৰতৰ বৰ্তমান ৰাজ্য 29খন। ৰাজ্যবোৰৰ নামবোৰ হ'ল অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, ছত্তীশগড়, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, উৰিষ্যা, পঞ্জাৱ, ৰাজস্থান, ছিকিম, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ। এনেকৈ তোমালোকে নাম্বাৰ দি এইদৰে লিখিবা। এতিয়া 23 নম্বৰতে চাবা ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি? ইয়াৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান? উত্তৰটো চাবা ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন হ'ল তেলেংগানা। ইয়াৰ সৰ্বমুঠ মাটিকালি 1,14,840 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ জনসংখ্যা হ'ল 350.04 লাখ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ লগে লগে আজি আমাৰ ভাৰতবৰ্ষৰ ভূগোল পাঠটিৰ প্ৰশ্ন উত্তৰখিনি শেষ হৈছে। ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকৰ বাবে অসমৰ ভূগোল পাঠটিৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিম। এইদৰে তোমালোকে চাই থাকিবা আৰু যদি তোমালোকক কিবা পাঠৰ প্ৰয়োজন হয় মোক কমেণ্টত জনাবা। আৰু নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মই জনাওঁ যে তেওঁলোকৰ অসমীয়া বিষয়টোৰ আটাইখিনি প্ৰশ্ন উত্তৰে তোমালোকলৈ মই আগবঢ়োৱা হৈ গৈছে আৰু তোমালোকে প্লেলিষ্টত গৈ সেইখিনি চাই ল'বা। আৰু যদি তোমালোকক কিবা ব্যাকৰণৰ প্ৰয়োজন হয় মোক জনাবা, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।